Hello students, মই ৰিমা বৰালি আজি মই লৈ আহিছো ক্লাছ 3 ইংলিছ দশম 1 কিতাপখনৰ lesson 5 The Hare and the Tortoise ৰ পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি লিখিছে চোৱা Let's read পঢ়ো আহা মই পঢ়ি মোৰ লগতে পঢ়ি যাবা ইয়াতে প্ৰথমে লিখিছে অভিৰুচি স্পৰ্টছ ডে অভিৰুচি স্পৰ্টছ ডে মানে অভিৰুচি ক্ৰীড়া দিৱস তাৰ পিছত ইয়াতে এখন ফটো দিছে ব্যক্তিগৰাকী কোন আমি পঢ়িলে গম পাম অভিৰুচি স্পৰ্টছ ডে ইজ celebrated in Assam on September 3rd every day অভিৰুচি ক্ৰীড়া দিৱস অসমত প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 3 তাৰিখে পালন কৰা হয় September 3rd is the birthday of ভোগেশ্বৰ বৰুৱা September 3 তাৰিখটো ভোগেশ্বৰ বৰুৱাৰ জন্মদিন এতিয়া গম পালানে এই ব্যক্তিগৰাকী কোন এওঁ হল ভোগেশ্বৰ বৰুৱা আৰু ভোগেশ্বৰ বৰুৱাৰ বিষয়ে লিখিছো ভোগেশ্বৰ বৰুৱা is the first Arjuna awardee from Assam ভোগেশ্বৰ বৰুৱা প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী আৰু এই অৰ্জুন বঁটা তেওঁক কিয় দিয়া হৈছিল তোমালোকে গম পাইছানে আগতে তেওঁক এই বঁটা দিয়া হৈছিল কাৰণ তেওঁ প্ৰথম অসমীয়া আছিল যে 1966 চনৰ এছিয়ান গেমছত 800 মিটাৰ দৌৰত গোল্ড মেডেল আনিছিল দেশৰ বাবে আৰু তেওঁৰ সন্মান জনাই এই দিনটোত অভিৰুচি ক্ৰীড়া দিৱস অসমে পালন কৰে এতিয়া ইয়াৰ পিছত কি আছে চাওচোন ইয়াতে লিখিছে নেশ্যনেল স্পৰ্টছ ডে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত কিয় পালন কৰা হয় ইয়াতে আছে চোৱা নেশ্যনেল স্পৰ্টছ ডে ইজ celebrated annually on August 29th in India ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস আগষ্ট মাহৰ 29 তাৰিখে প্ৰতি বছৰে আমাৰ দেশত পালন কৰা হয় ভাৰতত ইণ্ডিয়া আমাৰ দেশৰ নাম নহয় it is the birth date of Major Dhyan Chand এই দিনটো হল মেজৰ ধ্যান চান্দৰ জন্মদিন আৰু এই ব্যক্তিগৰাকী হল মেজৰ ধ্যান চান্দ আৰু তেওঁ কোন আছিল one of the most iconic figures in Indian sports history ভাৰতীয় ক্ৰীড়া জগতত এগৰাকী বহুত বিখ্যাত ব্যক্তি আৰু তেওঁ বিখ্যাত হোৱাৰ কাৰণ হল তেওঁ আমাৰ দেশে তেওঁৰ অৰিহণাৰ কাৰণে 3বাৰকৈ অলিম্পিকত গোল্ড মেডেল পাইছিল আৰু সেই কাৰণে তেওঁ সন্মান জনাইছিলে আৰু তেওঁৰ জন্মদিনত নেশ্যনেল স্পৰ্টছ ডে পালন কৰা হয় ঠিক আছে মই এতিয়া আগবাঢ়িছো ইয়াতে কি কৈছে লেটস লাৰ্ন শিকো আহা ইয়াতে চিনটো দেখিছানে এটো তোমালোকে দেখিছানে টিভিত হলেওটো কেতিয়াবা দেখিছা ইয়াতে ৰিং কেইটামান আছে ন বেলেগ বেলেগ ৰঙৰ কি আছে এতিয়া চাও these 5 colored rings are the symbol or logo of Olympic Games এইকিটা পাঁচটা ৰঙৰ যে ৰিংস আছে গোল চিন কিটা এইটো হল অলিম্পিকৰ সিম্বল বা লোগো বা চিহ্ন যে এই চিনটো তুমি যত দেখিবা অলিম্পিক খেলক বুজায় তাৰ পিছত it is also known as the Olympic rings আৰু ইয়াক অলিম্পিকৰ ৰিং বুলি জনা যায় the 5 colors of the rings are blue, black, red, yellow and green. আৰু ইয়াতে কি কালাৰ আছে blue, black, তাৰ পিছত red, yellow আৰু green. আৰু প্ৰত্যেকটো কালাৰে একোখন মহাদেশক বুজায় ঠিক আছে মই আগবাঢ়িছো ইয়াতে কি কৈছে এতিয়া মই পঢ়ি দিছো চাবা Look at the picture ছবি কেইখনলৈ চোৱা These are some activities we should do to keep ourselves healthy যে এই এক্টিভিটি বিলাক বা এই ক্ৰিয়াকলাপসমূহ আমি কৰিব লাগে আৰু এইখিনিয়ে আমাৰ স্বাস্থ্য ভালে ৰখাত আমাক সহায় কৰে এতিয়া ইয়াতে কি আছে চোৱা এই দুগৰাকী কি কৰিছে বাৰু যোগা কৰিছে হয়নে আমি যোগা কৰিব লাগে আৰু এই ছোৱালীজনীও কৰিছে যোগা হয়নে তাৰ পিছত চোৱা এই ছোৱালীজনী কি কৰিছে সাইকেল চলাইছে সাইক্লিং তোমালোকে সাইকেল চলোৱা নে সাইক্লিং কৰিব লাগে এই ল'ৰাজনী কি কৰিছে ৰানিং দৌৰি আছে তোমালোকে দৌৰিবাচোন আৰু এই ক্ৰিয়াকলাপসমূহ কৰিলে স্বাস্থ্য ভালে থাকে তোমালোকৰ স্বাস্থ্য যাতে ভাল হয় এইবোৰ কৰিবা মই ইয়াৰ পিছৰটো চাই আছো ইয়াৰ পিছত কি দিছে লেটস ৰিচাইট আবৃত্তি কৰো আহা ইয়াতে এটা কবিতা দিছে
এইটো আবৃত্তি কৰিব দিছে মই পঢ়ি দিছো তোমালোকে প্ৰথমে শুনিবাচোন মই পঢ়ি দিওঁতে কি কয় হেল্থ ইজ ৱেল্থ কবিতাটোৰ নাম হেল্থ ইজ ৱেল্থ মানে স্বাস্থ্যই সম্পদ তাৰ পিছত চোৱা হেল্থ ইজ ৱেল্থ so they say take care of yourself every day eat well sleep tight exercise too health is wealth that's true a healthy body, a happy mind, wealth in health you will always find. Be active, be strong, be bright, shine with health morning to night. এতিয়া মই এটা এটাকে পঢ়ি যাম তোমালোকে ভালৰে চাবা health is wealth so they say take care of yourself every day যে হেল্থ ইজ ৱেল্থ মানে স্বাস্থ্যই সম্পদ so they say তেওঁলোকে কয় টেক কেয়াৰ অফ yourself নিজৰ যতন ল'বা এভৰিডে সদায় মানে সদায় আমি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে আৰু তাৰ কাৰণে আমি কি কৰিম এতে চোৱা eat well sleep tight exercise too health is wealth that's true so eat well ভালদৰে খাবা এতিয়া ভালদৰে খা বুলি কতে মানে কি কৈছে সুষম আহাৰ খাবলৈ দিছে যিবিলাক খাদ্য খালে আমি সকলো যিখিনি আমাক উপাদান লাগে স্বাস্থ্য ভালে থাকিবলৈ সেইবোৰ পাওঁ তাৰ পিছত কৈছে স্লিপ টাইম আমাক ভালদৰে শুবলৈ দিছে টোপনি ক্ষতি কৰিব নালাগে সময়ত শুবলৈ দিছে আৰু কৈছে এক্সাৰসাইজ টু এক্সাৰসাইজ মানে ব্যায়াম কৰিব দিছে এতিয়া আগৰ ছবিখন আমি পাইছো নহয় যোগা কৰিব পাৰা দৌৰিব পাৰা আৰু বিভিন্ন ধৰণৰ এক্সাৰসাইজ কৰিব পাৰা হয়নে that health is wealth that's true যে স্বাস্থ্য হ'ল সম্পদ এইটো সঁচা কথা তাৰ পিছত চোৱা a healthy body a happy mind wealth in health you will always find a healthy body মানে স্বাস্থ্যৱান শৰীৰ এটা আৰু কি হৈছে কি হয় তাতে a happy mind তেতিয়া মনটো আনন্দত থাকে তোমাৰ যদি গা বেয়া হৈ থাকে তোমাৰ মনটো ভাল লাগিব জানো গতিকে যেতিয়া তুমি স্বাস্থ্যৱান হবা তোমাৰ যেতিয়া বেমাৰ আজাৰ নাথাকে আৰু তেতিয়া তোমাৰ মনটো আনন্দত থাকিব হয়নে আৰু তাতে কি হ'ব wealth in health যে স্বাস্থ্যতে আমি সম্পত্তিটো পাওঁ you will always find তোমালোকেও তাতে বিচাৰি পাবা যেতিয়া তোমালোকে স্বাস্থ্যৱান হৈ থাকিবা কোনো ধৰণৰ বেমাৰ আজাৰ হৈ নাথাকে তাতে তোমাৰ সম্পত্তি সেইটোৱে তোমাৰ সম্পত্তি সেইটো কৈছে be active সক্ৰিয় হৈ থকা মানে তোমালোকে এলোহা হ'ব নালাগিব সদায় কামবোৰ এক্টিভলি সক্ৰিয় হৈ কৰিব লাগিব be strong আৰু শক্তিশালী হ'ব লাগিব আৰু কি কৈছে be bright আৰু উজ্জ্বল হ'ব লাগিব যেতিয়া তোমাৰ স্বাস্থ্য পাতি ভালে থাকিব তুমি নিশ্চয় উজ্জ্বল হ'বা আৰু কি কৈছে shine with health যে স্বাস্থ্যৰে জিলিকি থাকিবা শাইন কৰিবা তোমাৰ যেতিয়া বেমাৰ আজাৰ নাথাকে তোমালোকে এক্সাৰসাইজ কৰিবা তেতিয়া তোমালোকৰ শৰীৰটো স্বাস্থ্যৱান হোৱাৰ লগতে জিলিকি উঠিব তাৰ পিছত কৈছে মৰ্নিং টু নাইট ৰাতিপুৱাৰ পৰা ৰাতিলৈ হেতু তোমালোকে কবিতাটোত গম পালা এতিয়া যে তোমালোকে ভালদৰে খাব লাগিব ভালদৰে শুব লাগিব এক্সাৰসাইজ কৰিব লাগিব তেতিয়া স্বাস্থ্য ভালে থাকিব তোমালোকে উজ্জ্বল হৈ জিলিকি থাকিবা ঠিক আছে তাৰ পিছত চোৱা ইয়াতে কৈছে কমপ্লিট দ্য পোয়েম কবিতাটো সম্পূৰ্ণ কৰিব দিছে এটা খালি ঠাই দিছে কিছে বডি মাইন্ড কি আছিল এতিয়া এই কিটা কৰাৰ কাৰণে আমি কবিতাটো চাব লাগিব কবিতাটো কি আছিল এইটো তাৰমানে a healthy body a happy mind গতিকে এইদৰে তোমালোকে কবিতাটো চাবা আৰু ইয়াতে মই পূৰ কৰাৰ দৰে লিখিবা কি লিখিছো চাবা a healthy body a happy mind wealth in health you will always find be active be strong be bright shine with health morning to night এইদৰে খালি ঠাইখিনি চাই কিনি তোমালোকে পূৰ কৰিবা ঠিক আছে মই আগবাঢ়িছো ইয়াতে কি আছে চোৱা when is Abhiruchi sports day celebrated so Abhiruchi ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় 3 September নে 29 August কি আছিল মনত আছে নে 3 September এই তাৰিখটোত আমাৰ অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় তাৰ পিছত চোৱা when is national sports day celebrated যে national sports day বা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় ইয়াতে অপশন 3 September আৰু 29 August আছে আমি কি পাইছিলো অভিৰুচিটো 3 September আছিল গতিকে ইয়াতে কি হ'ব 29 August হ'ব হয়নে তোমালোকৰ মনত আছে ন ভালদৰে পঢ়িবা আজিলৈ এৰিছো